মই আগতে কৈছোঁ আপোনালোকক যে নাওবৈচাবাসী ৰাইজক আৰু লখিমপুৰবাসী ৰাইজক মই চিৰকৃতজ্ঞ যে তেখেতলোকে মোক হিয়া উজাৰি মৰম দিছে। 2016 চনত প্ৰথম ইলেকশ্যন খেলিছিলোঁ, তেতিয়া মই 41,000 ভোট পাইছিলোঁ। দলে মোক আকৌ সুযোগ দিলে 21 চনত খেলিবলৈ লখিমপুৰৰ পৰা, তেতিয়া মই 67,000 ভোট পালোঁ, 26,000 ভোট বাঢ়িলে। আৰু দলে তৃতীয়বাৰৰ কাৰণে মোক আকৌ খেলিবলৈ সুযোগ দিলে একাংশ লখিমপুৰৰ পৰা নাওবৈচা মিলি নতুন নাওবৈচা চিদুলকাছ সমষ্টিত মই 87,000 ভোট পালোঁ। মানে যোৱা 10 বছৰত মই লখিমপুৰ আৰু নাওবৈচাবাসী ৰাইজে মোক 47,000 ভোট বঢ়াই দিছে। মোৰ প্ৰতি মৰম আশীৰ্বাদ কমোৱা নাই, তেখেতলোকে হাজাৰ হাজাৰ মৰম আশীৰ্বাদ মোক দিছে। সেইকাৰণে মই তেখেতলোকৰ প্ৰতি চিৰকৃতজ্ঞ। নাওবৈচা জিলিকিব বুলি কৈছোঁ আৰু নাওবৈচা জিলিকিবই, আৰু নাওবৈচা এটা দিন আহিব অসমৰ প্ৰথম 3টা স্থানত স্থান পাব। আৰু লখিমপুৰ ৰাইজেও যথেষ্ট মৰম আশীৰ্বাদ কৰিছে, আৰু লখিমপুৰ ৰাইজৰ কাৰণেও যিখিনি জিলাখনৰ ৰাইজৰ কাৰণে যিখিনি মাত মাতিব লাগে, য'ত য'ত ক'ব লাগে, তাৰ কাৰণে মই নিশ্চিতভাৱে মই কাম কৰিম। আৰু আজি আমাৰ লখিমপুৰ জিলা কংগ্ৰেছৰ ফালৰ পৰা ইয়াত পৰ্যালোচনা সভাৰ লগতে তেখেতলোকে মোক নিমন্ত্ৰণ জনাইছে, তাৰ কাৰণে ইয়াত আহি উপস্থিত হৈছোঁ। ইয়াত ব্যক্তিগত মন্তব্য নাথাকে। এটা আমাৰ দলৰ নেতৃত্বই যি সিদ্ধান্ত লয় সেইটো উচিত সিদ্ধান্ত হ'ব, আৰু সেই উচিত সিদ্ধান্তক সকলোৱে মানি ল'ব। যিহেতু আপুনি একাংশ বিধায়কৰ ভিতৰত এজন বেছি ভোট পোৱাৰ লগতে কথাটো বহুত বেয়া যদিও হিন্দু এগৰাকী আপুনি বিধায়ক, কিন্তু সকলোৱে ভাবিছে যে আপুনি বিৰোধী দলৰ দলপতি হওক বুলি ৰাইজে ভাবিছে। এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ মন্তব্য? আমি কংগ্ৰেছ দলৰ 19 জন বিধায়ক আছোঁ। আমি 19 জন বিধায়ক। ইলেকশ্যন কমিশ্যনে কোনো বিধায়কৰ চাৰ্টিফিকেটত হিন্দু মুছলমান লিখা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰী বিধায়ক, তেখেত 126টা এটা বিধায়ক, আৰু ময়ো নাওবৈচাৰ বিধায়ক, ময়ো এজন বিধায়ক। ইয়াত আপোনালোকে কেটেগৰাইজ নকৰিব। আমি একত্ৰিত হৈ আছোঁ। আগন্তুক দিনত কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিবৰ কাৰণে ৰাইজৰ মাজত কেনেকৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি দলীয় নেতৃত্ব, তৃণমূল কৰ্মী আৰু অসমৰ ৰাইজৰ লগত আলোচনা কৰি আমি কাম কৰিম। আৰু এটা দিন আহিব যে অসমৰ ৰাইজে যেনেকৈ এতিয়া বিজেপিক আমাতকৈ বেছি মৰম কৰিছে, 31 চনত অসমৰ ৰাইজে বিজেপিতকৈ কংগ্ৰেছক বেছি মৰম আৰু আশীৰ্বাদ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221।